আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অধ্যায় 5 তথ্যৰ ব্যৱহাৰ। ইয়াৰে অনুশীলনী 5.1 1 নম্বৰত দিয়া আছে অষ্টম শ্ৰেণীৰ 46গৰাকী ছাত্ৰ ছাত্ৰীৰ বগা, ৰঙা, ক'লা আৰু হালধীয়া এই ৰং চাৰিটাৰ কোনে কোনটো ৰং ভাল পায় সেয়া তলৰ তালিকাত দেখুওৱা হ'ল। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল'ব পাৰিব আৰু ৰং চাৰিটা ক্ৰমে W, R, B আৰু Yৰে চিহ্নিত কৰা হৈছে। গতিকে এইখিনি আমাৰ ৰংসমূহ এইবিলাক। গতিকে এইসমূহ ব্যৱহাৰ কৰি দাগ চিহ্ন ব্যৱহাৰ কৰি এখন 12টা বিভাজন তালিকা প্ৰস্তুত কৰা। ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অংকন কৰা। গতিকে আমি প্ৰথমতে 12টা বিভাজন তালিকাখন বনাই ল'ব লাগিব। তাৰপিছতে আমি দণ্ডলেখ আঁকিব পাৰিম। গতিকে 12টা বিভাজন তালিকা কেনেদৰে প্ৰস্তুত কৰে সেইটো আমি দেখুৱাই দিছোঁ। 12টা বিভাজন তালিকা প্ৰস্তুত কৰিবলৈ তোমালোকে এনেকৈ এখন টেবুল বনাই ল'ব লাগিব। ইয়াতে এটা ঠাইত তোমালোকে ৰংসমূহ লিখিব লাগিব। তলত আমি ৰংসমূহ বহাই দিম। এইটো হ'ল দাগ চিহ্নৰ ঠাই আৰু এইটো হ'ল ছাত্ৰ ছাত্ৰীৰ সংখ্যা। তো আমাৰ ৰংসমূহ আছিল আমাৰ W, R, B আৰু য়েলো। এই চাৰিটা ৰং আছিল আমাৰ। এতিয়া আমি দাগ চিহ্নবিলাক বহাই যাম। তো দাগ চিহ্ন কেনেকৈ বহাই তাৰ বহাৰ আগতে মই তোমালোকক এটা বস্তু দেখুৱাই দিছোঁ। আমি দাগ চিহ্ন বহাবলৈ হ'লে আমি আচলতে আমি এটা সংখ্যাৰ সলনি আমি এনেকৈ এডাল দাগ বহাই ল'ম। দুটাৰ সলনি আমি এনেকৈ দুটা দাগ বহাই ল'ম। তিনিটাৰ সলনি আমি এনেকৈ তিনিটা দাগ বহাই ল'ম। চাৰিটাৰ সলনি আমি এনেদৰে চাৰিডাল দাগ বহাই ল'ম। পাঁচটাৰ সলনি আমি এনেকৈ পাঁচডাল দাগ আমি বহাই ল'লে আমি চাৰিডাল দাগ এনেকৈ আঁকিলে আমি এইটো কাটি দিম। এনেকৈ এতিয়া আমাৰ 5ডাল হ'ব, 5 হ'ব। গতিকে ছয়ৰ সলনি আমি লিখিম 1, 2, 3, 4, 5, 1, 6। গতিকে এনেকৈ আমি দাগ চিহ্নবিলাক বহাব লাগিব। এতিয়া চাওঁ আমি W আমাৰ কিমানটা সংখ্যা আছে, অৰ্থাৎ W ভাল পোৱা ছাত্ৰ ছাত্ৰী। আমি ইয়াতে দেখিম W কেইটা আছে আমাৰ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11। গতিকে আমি ইয়াত লিখিম 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 আৰু এটা আমি সংখ্যাৰে লিখিম 11। এতিয়া আমি আৰটো চাম। আমি আৰটো কিমানজন আছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, আমি আর 1, 2, 3, 4, 5, 6,
7 8 9 10 11 এটা আমি লিখিম ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 আমি সংখ্যা লিখিম 11 জন চাম আমি বি কিমান আছে ইয়াতে প্ৰথম পৰা চাম আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14টা বি আছে তাত ব্লেক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এটা আমি 14 লিখিম আমি ইয়েলো কিমান আছে 1 2 3 4 5 6 7 8 9 10 গতিকে আমি লিখিম 1 2 3 4 5 6 7 8 9 10 আৰু আমি 10 বহাম গতিকে আমি এইকেইটা হিচাপ কৰি আমি ইয়াতে 46 পাম মুঠ 46 গতিকে আমি এই তালিকাখন আমি বনাওঁতে আমি সদায় পেঞ্চিল ব্যৱহাৰ কৰিব লাগে আমি মই কলম ব্যৱহাৰ কৰিছোঁ তোমালোকে পেঞ্চিল ব্যৱহাৰ কৰিবা আৰু ইয়াতে চাবা এই হিচাপটো চাব লাগে সদায় চাবা এইটো আমাৰ 46 কৰা ছাত্ৰ ছাত্ৰীৰ কথা কৈছিল তোমালোকে চাবা আমাৰ ইয়াত হিচাপটো 46 হ'ব লাগিব যদি 46 নহয় তেতিয়াহ'লে তোমালোকে গম পাবা আমাৰ ক'ত দাগ আছে এইখিনিত ক'ৰবাত আমাৰ গণ্ডগোল হৈছে গতিকে এতিয়া আমি কি কৈছোঁ ইয়াতে কি কৈছে ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অংকন কৰে গতিকে এতিয়া আমি এডাল দণ্ডলেখ অংকন কৰিম দণ্ডলেখ অংকন কৰিবলৈ আমি এডাল আমি কাৰ চিহ্নৰ ডল আমি আঁকি ল'ম আৰু ইয়াত আমি নাম দিব পাৰোঁ ইয়াত এক্স ইয়াক আমি ৱাই বুলি আমি নামকৰণ কৰিব পাৰোঁ এটা আমি চাব লাগিব ইয়াত আমাৰ কি আছে সৰু সংখ্যাটো আমি চাবলৈ সৰু সংখ্যা আছে আমাৰ ইয়াতে 10 আৰু ডাঙৰ সংখ্যা হৈছে আমাৰ 14 গতিকে আমি হিচাপ কৰাটো আমি এইটো চাবলৈ ইয়াৰ পৰা আমি সংখ্যাবিলাক ধৰিব লাগিব 10ৰ পৰা 10ৰ তলৰ পৰা ধৰিব লাগিব সংখ্যাবিলাক আৰু 14ৰ ওপৰলৈকে ধৰিব লাগিব গতিকে আমি এনেকৈ 15 চেণ্টিমিটাৰ স্কেলেৰে আমি যোগ দি ল'ব লাগিব প্ৰতি চেণ্টিমিটাৰৰ মূৰে প্ৰতি 1 চেণ্টিমিটাৰৰ মূৰে মূৰে আমি এটাকে আমি দাগ দি যাম এতিয়া আমি ইয়াক যদি আমি 0 ধৰোঁ ইয়াক আমি 2 ধৰিলোঁ আমি অৰ্থাৎ আমি এক একে বলে যাম আমাৰ ইয়াত 4 6 8 10 12 14 16 যেহেতু আমাৰ 14লৈকে আছে 16 আমি এইখিনিলৈকে উঠালোঁ আমি 18 এতিয়া আমি দণ্ডলেখ আঁকিম আমি আমাৰ প্ৰথম
আছিল আমাৰ বগা ৰং ভাল পাওঁ, আমি ইয়াতে লিখিম, এইফালে আমি লিখিম ছাত্ৰ ছাত্ৰীৰ সংখ্যা, ছাত্ৰ ছাত্ৰীৰ সংখ্যা, আৰু এইফালে আমি ৰংসমূহ। এটা আমি চাম, প্ৰথম আছে আমাৰ 11, গতিকে আমাৰ 11 আমাৰ ক'লৈকে আছে চাম আমি 10, ইয়াৰ আধাৰকে ধৰি আমি 11, গতিকে আমি এঘাৰ সমানকৈ আমি এডাল স্তম্ভ আঁকিম। এনেকৈ নেক্সট আছিল আমাৰ 11, এইটো আমাৰ তেনেকৈ সমান হ'ব, ইয়াৰ সমানে হ'ব এইটো। তাৰপিছত আছিল আমাৰ 14 আছিল আমাৰ ইয়াত, গতিকে আমি তাক আমি 14ৰ পৰা আঁকিম এইটো। তাৰপিছত আছিল আমাৰ 10, আমি ইয়াতে ৰঙসমূহৰ নাম দিব পাৰোঁ। এইটো আছিল আমাৰ হোৱাইট, এইটো হ'ল আমাৰ ৰেড, এইটো হ'ল ব্লেক, আৰু এইটো হ'ল য়েলো। তেনেকৈ আমি ছাত্ৰ ছাত্ৰীৰ সংখ্যাবিলাক দিব পাৰোঁ, ওপৰত লিখিব পাৰোঁ 11, ইয়াতে 11, এইটো 14, এইটো 10। তো এইটো হ'ল আমাৰ স্তম্ভ লেখ, এইটো হ'ল আমাৰ স্তম্ভ লেখ নহয়, ইয়াক কয় দণ্ড লেখ। এতিয়া আমি আলোচনা কৰিম ইয়াৰ 2 নম্বৰ প্ৰশ্নৰ এনচাৰটো। পিছে জনাকী আত্মসহায়ক গোটৰ 35জন সদস্যৰ প্ৰতি মাহৰ জমা টকা তলত দিয়া ধৰণৰ। গতিকে আমি ইয়াৰ পৰা 110ৰ পৰা 120লৈ, 120ৰ পৰা 130লৈ, আৰু 130ৰ 140লৈ এনেকৈ কৰি আদি অন্তৰাল লৈ দাগ চিহ্ন ব্যৱহাৰ কৰি 12টা তালিকা এখন প্ৰস্তুত কৰা। গতিকে প্ৰথমে আমি 12 তালিকা আমি এখন প্ৰস্তুত কৰিম। তালিকা প্ৰস্তুত কৰিবলৈ আমি এনেকৈ আমি টেবুল এখন বনাই ল'ব লাগিব। ইয়াতে আমি শ্ৰেণী নতৰবিলাক লিখিম, ইয়াতে দাগ চিহ্ন লৈ এইবিলাক বহুৱাম, আৰু ইয়াতে আমাৰ 12টা। এতিয়া প্ৰথমতে চাম আমাৰ 110ৰ পৰা 120লৈকে। কৈছে যে 110ৰ পৰা 120লৈকে কিমান আছে ইয়াতে। আমি 110ৰ পৰা 120লৈকে আমি চাম, অৰ্থাৎ আমি 110ৰ পৰা 120লৈ মানে আমি 110ৰ পৰা 119লৈকে চাম, যিটো ইয়াতো আছে 120ৰ পৰা 130লৈকে। গতিকে আমি তেনেকৈ আমি ইয়াতে এক কমাই যাম, অৰ্থাৎ 110ৰ পৰা 119লৈকে আমি ইয়াতে বহুৱাম, যেনেকৈ ইয়াতে 120ৰ পৰা 129লৈকে। তো আমি 110ৰ পৰা 129লৈকে আমি সংখ্যাবিলাক বিচাৰিব আহে ইয়াতে। এটা, 2, 3,
4 গতিকে আমি ইয়াতে 4টা পালোঁ গতিকে আমি ইয়াতে 4ডাল দাগ বহাম আমি 1 2 3 4 গতিকে আমি ইয়াত সংখ্যা বহাম আমি 4 তেনেকৈ আমি 120 পৰা 129লৈকে চাম আমি 1 2 3 4 4 5 6 ইয়াতে আমি 6জন পালোঁ আমি লিখিম 1 2 3 4 5 আৰু 1 6 গতিকে আমি ইয়াতে 6 বহুৱাম এতিয়া আমি 130ৰ পৰা 139লৈকে কিমানজন আছে 1 2 3 আৰু নাই গতিকে আমি ইয়াতে 1 2 3 ইয়াতে লিখিম আমি 3 এতিয়া আমি চাম 140ৰ পৰা 149লৈকে কিমান আছে 1 2 3 4 5 6 7 8 9 10 আমি ইয়াতে 10টা পালোঁ 1 2 3 4 5 6 7 8 9 10 গতিকে আমি ইয়াতে লিখিম 10 তেনেকৈ ইয়াত 150ৰ পৰা 159লৈকে 1 2 3 এটা বললাম 3
1 2 3 এটা চাম 160 পৰা 169 লৈকে চাম 160 পৰা 169 লৈকে কিমান আছে এটা বলে এটা হ'ব 1 ইয়াতো হ'ব 1 170 পৰা 179 লৈকে চাম আমি 1 2 3 4 5 ইয়াতে পালোঁ 5 1 2 3 4 5 এতিয়া আমি 180 পৰা 190 লৈকে চাম আমি 1 2 3 তাহলে আমি 1 2 3 এটা আমি হিচাপ কৰিম কিমান হয় ইয়াতে 35 হয় না নাই 6 4 10 13 23 24 25 26 27 28 29 30 35 ইয়াত পালোঁ আমি 35 গতিকে আমাৰ এইটো শুদ্ধ হৈছে এটা আমি ইয়াৰ পৰা আমি কি কৈছোঁ ইয়াতে এখানে আমি 12 নম্বৰ তাৰিখখন প্ৰস্তুত কৰিলোঁ এতিয়া ইয়াত 3 নম্বৰত কৈছে 2 নং প্ৰশ্নৰ তথ্য ৰাশিৰ পৰা প্ৰস্তুত কৰা 12 নম্বৰ তাৰিখখনৰ পৰা এটা হিষ্টগ্ৰাম বা স্তম্ভলেখ প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নৰ উত্তৰ লিখা এটা কৈছে 3 নম্বৰটোত কৈছে যে 2 নং প্ৰশ্নৰ তথ্যৰ ৰাশিৰ পৰা প্ৰস্তুত কৰা 12 নম্বৰ তালিকাখনৰ পৰা এটা হিষ্টগ্ৰাম বা স্তম্ভলেখ প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নৰ উত্তৰ কৰা এটা আমি হিষ্টগ্ৰাম বা স্তম্ভলেখ ৰাখিম এতিয়া আমি तीन क्वेश्चन आंसर আমি সলভ কৰিম তবে হিষ্টগ্রাম আঁকিলে আমি প্রথমতে আমি আগৰ নিচিনাকৈ আমি দেখাই ল'ম আচলতে মই কলম ব্যৱহাৰ কৰিছোঁ নহ'লে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এটা আমি ইয়াত চাম যে আমাৰ এটা এখন সৰু সংখ্যাটো কিমান সৰু সংখ্যাটো আছে আমাৰ 1 আৰু ডাঙৰ সংখ্যাটো আছে আমাৰ 10 গতিকে আমি সৰু সংখ্যাৰ পৰা আমাৰ ডাঙৰ সংখ্যালৈকে আমি আখৰবিলাক বহাই যাম ইয়াৰ কাৰণে আমি ৰেখা দুডাল যদি আমি এডাল আমি x ধৰিলোঁ এটা ধৰিলোঁ আমি y আমি 0 ধৰোঁ তেতিয়াহ'লে আমি 1 সেন্টিমিটাৰৰ মূৰে এটাকে আমি দাগ দি যাম 1 2 3
যেনেকৈ আমি ইয়াত সংখ্যাবিলাক লিখি দিম 1 2 3 4 5 6 7 8 9 10 এইফালে হ'ব আমাৰ 12 12টা এইফালে লিখিম আমি 12 12টা আৰু এইপিনে লিখিম তলত লিখিম আমি শ্ৰেণী অন্তৰাল এতিয়া আমি আঁকি যাম প্ৰথম আঁকিম আমাৰ আছিল 4 গতিকে আমি 4 চেণ্টিমিটাৰ এডাল আমি 4 চেণ্টিমিটাৰ আমি এটা স্তম্ভ লাগে 4 চেণ্টিমিটাৰৰ তাৰপিছত আছিল আমাৰ 6 গতিকে আমি 6 ধৰিম ইয়াতে তাৰপিছত আছিল আমাৰ 3 এটা আমি 3 চেণ্টিমিটাৰ লাগিম স্তম্ভলৈ তাৰপিছত আছিল আমাৰ 10 পিছত আছিল আমাৰ 1 1 পিছত আছিল আমাৰ 5 আমি এটা 5 চেণ্টিমিটাৰ ৰাখিম তাৰপিছত আছিল আমাৰ 3 এনেকৈ আমি সংখ্যাবিলাক আমি বহাই যাম আমি ইয়াতে এইটো আছিল আমাৰ 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ 10 চেণ্টিমিটাৰ এইটো আছিল 1 5 3 এনেকৈ আমি ইয়াতে সকলো শ্ৰেণীবিলাক বহাই যাম আমি 110 পৰা 120 পাছত 130 140 150 160 170 180 তোমালোকে এনেকুৱা স্তম্ভবিলাক আঁকিব পাৰা এইটো হ'ল আমাৰ
স্তম্ভ লেখ বা আমাৰ কি হৈছে হিষ্টগ্ৰাম। এতিয়া আমি 3 নম্বৰৰ একটো চাম ইয়াতে। 1 নম্বৰটো আছে কোনটো শ্ৰেণী অঞ্চলত আটাইতকৈ বেছি সদস্য আছে। গতিকে আমি চাম ইয়াতে আমাৰ যিটো 140 পৰা 150লৈকে আছিল শ্ৰেণী অঞ্চল, ইয়াত আমাৰ আটাইতকৈ বেছিকৈ সদস্য আছে 10জন। গতিকে আমি প্ৰশ্নটো লিখিম আমি পৰা 150 শ্ৰেণী অন্তৰালত তাতকৈ বেছি সদস্য আছে। আমি 2 নম্বৰটো চাম ইয়াতে। 2 নম্বৰটো দিয়া আছে যে 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্যৰ সংখ্যা কিমান। 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্যৰ সংখ্যা কিমান। এতিয়া আমি চাম 150তকৈ এইটো আমাৰ আছিল 150ৰ এইটো স্তম্ভ। গতিকে ইয়াৰ পিছৰবিলাক চাম আমি। ইয়াত আছে প্ৰথমটো আছে 1 জন, 5 আৰু 3। গতিকে আমি দুই নম্বৰটো আমি এনেকৈ লিখিম 1 + 5 + 3 অৰ্থাৎ 9 জন। এতিয়া আমি 3 নম্বৰটো চাম আমি। 3 নম্বৰত দিয়া আছে কোনকেইটা শ্ৰেণী অঞ্চলত সদস্য সংখ্যা সমান। আমি ইয়াতে দেখিছোঁ যে 130 পৰা 140লৈকে ইয়াত 3 জন আছে, আকৌ 170 পৰা 180লৈকে ইয়াত 3 জন আছে। গতিকে আমি লিখিম ,40 আৰু 170 পৰা 180 শ্ৰেণী অন্তৰালত তিনিজনকৈ সদস্য আছে। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো যে এখন বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকে প্ৰতিদিনে কিমান সময় পঢ়ে ঘণ্টা হিচাপত কাষত স্তম্ভ লেখৰ সহায়ত দেখুওৱা হৈছে। এইটো স্তম্ভবিলাকটো ইয়াতে আঁকি থোৱা আছে, এইটো আঁকি দেখুওৱা হৈছে। গতিকে আমি স্তম্ভবিলাকৰ সহায় লৈ আমি এনচাৰখিনি কৰিব লাগিব। তেতিয়া ইয়াত দিয়া আছে 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে। আমি লিখিম চাৰি 1 নম্বৰ। আমি তো বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে। আমি যদি চাই ইয়াত বেছিভাগ ছাত্ৰ ছাত্ৰী আমাৰ এইটো স্তম্ভ লেখত 14 জন আছে। ইয়াত দেখিছোঁ আমি 4 পৰা 5 ঘণ্টা 14 জন ছাত্ৰ ছাত্ৰীয়ে পঢ়ে। গতিকে আমি লিখিম বেছিভাগ
ছাত্ৰ ছাত্ৰীয়ে 4ৰ পৰা 5 ঘণ্টা সময় পঢ়ে। এতিয়া 2 নম্বৰ কুৱেশ্যনটো কৈছে প্ৰতিদিনে 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? আমি চাম ইয়াতে এইটো আছে 4 পৰা 5 ঘণ্টা। ইয়াৰ পিছৰ ষ্টেপবিলাকত আমি হিচাপ কৰিব লাগিব। ইয়াত আছে 12জন, ইয়াত আছে 8জন, ইয়াত আছে 4জন। গতিকে এইকেইটা আমি যোগ কৰি দিব লাগিব। অর্থাৎ 12 আর 20 4 24 জন। এটা আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটোত কৈছে 4 ঘণ্টাতকৈ কম সময় পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? আমি স্তম্ভবিলাকত চাম ইয়াতে। এইটো হৈছে আমাৰ 3 পৰা 4 ঘণ্টা। 4 ঘণ্টাৰ পিছৰ স্তম্ভবিলাকেইটা আমাৰ এই দুটা আছে 10 আৰু 4। এটা আমি যোগ কৰি দিম। চাৰি যোগ 10 সমান 14 জন। এতিয়া চাম মই 5 নম্বৰ প্ৰশ্নটো। ইয়াত দিয়া আছে 30 জন ছাত্ৰ ছাত্ৰীৰ উচ্চতা চেণ্টিমিটাৰৰ তলত দিয়া ধৰণৰ। এই তালিকাখিনি লৈ আমি উপযুক্ত অন্তৰাললৈ দাগ চিহ্ন ব্যৱহাৰ কৰি বাৰম্বাৰ এটা বিভাজন তালিকা এখন প্ৰস্তুত কৰিব লাগিব। গতিকে আমি ইয়াতে পাতি লৈছোঁ গণিতখিনি। এটা দেখিছোঁ যে আমাৰ সকলোতকৈ সৰু সংখ্যা কোনটো আছে আমাৰ ইয়াতে? সৰু সংখ্যা আছে আমাৰ 136 আৰু ডাঙৰ সংখ্যা আছে আমাৰ 185। গতিকে আমি ইয়াৰ তলৰ এটা সংখ্যা ল'ম আৰু ইয়াৰ লগত 10ৰ ব্যৱধান লৈ আমি এটা শ্ৰেণী নতৰাল তৈয়াৰ কৰিম। এতিয়া আমি এটা চাইছোঁ 135ৰ পৰা আমি 145লৈকে এটা শ্ৰেণী নতৰাল লৈছোঁ। তেনেকৈ 145ৰ পৰা 155, 155ৰ পৰা 165, 165ৰ পৰা 175, 175ৰ পৰা 185 আৰু 185ৰ পৰা 195লৈকে লৈছোঁ। এতিয়া আমি চাম 130 পৰা 145লৈকে কিমান আছে। এতিয়া চাম আমি 130 পৰা 145, অৰ্থাৎ আমি 145লৈকে আমি নধৰোঁ, আমি 144লৈকে ধৰিম। যিহেতু 145 ইয়াত আছে, আমি ইয়াতে 145ৰ পৰা আমি হিচাপ কৰিম। তেতিয়া আমি 130 পৰা 144লৈকে আমি কিমানটা সংখ্যা আছে আমি চাম। 1 2 3 4 5, এইটো নহ'ব, 47 আছে, 5 6 7 8 9 10 11। আমি লিখিম তাচিন ওলাই বহাম আমি 1 2 3 4 5 6 7 8 9 10 11। ইয়াত আমি সংখ্যা লিখিম 11টা। এতিয়া চাম আমি 145ৰ পৰা 155লৈকে। তেতিয়াহ'লে আমি 1 2 3 4
4 5 6 এটা আছে এটা 7 লিখিম 1 2 3 4 5 6 7 তাৰপিছত আমি 150 পৰা 165 লৈকে তাৰপিছত আমি 1 2 3 4 5 6 7 8 আমি 8টা পালোঁ গতিকে লিখিম আমি 1 2 3 4 5 6 7 8 এটা লিখিম আমি এইটা ওপৰত আছে আমাৰ 7 আমি 165 পৰা 175 লৈকে 1 2 টেবুলো আমি 2 1 2 এটা আমি চাম 175 পৰা 185 লৈকে এইফালে আমি এটা পালোঁ 1 এতিয়া 185 পৰা 195 লৈকে 185 আৰু আমাৰ সংখ্যা নাই আৰু ইয়াতে আমি এডাল আগবঢ়াই দিম এতিয়া আমি 1 লিখিম গতিকে এইখিনি হোৱাৰ পিছত আমি এইখিনি হিচাপ কৰি চাম 11 7 18 19 20 21 22 আৰু 8 30 গতিকে আমাৰ মুঠটো আমি চাব লাগিব যদি আমাৰ মুঠ যদি আমাৰ যেহেতু আমাৰ 30জন ছাত্ৰ ছাত্ৰী দিয়া আছিল যদি আমাৰ 30জন ছাত্ৰ ছাত্ৰী ইয়াতে হ'লে তেতিয়াহ'লে আমাৰ এইটো আমাৰ শুদ্ধ হৈছে বুলি আমি ধৰি ল'ব লাগিব তোমালোকে এনেকৈ 12 নম্বৰ বিভাগৰ তালিকা আগলৈ প্ৰস্তুত কৰিবা গতিকে আজি আমাৰ এই পাঠটো ইয়ালৈকে থাকিল